ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুৰ এই পুণ্যতিথিত আমি একাধিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰোঁ। বিশ্বজগতলৈ অসমৰ কলা সংস্কৃতি আৰু বিভিন্ন দিশত বিশ্ববাসীৰ সন্মুখত পৰিচয় দিয়াৰ কাৰণে অহৰহ প্ৰয়াস কৰিছিল। সেইগৰাকী বৰেণ্য ব্যক্তি, বিশ্ববৰেণ্য ব্যক্তি আমাৰ মাজৰ পৰা কায়িকভাৱে বিজয়ী নোহোৱা হৈছে। তেখেতৰ সেই সৃষ্টিৰাজি আৰু সৃষ্টিৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ যি সত্তা, সেই সত্তাটোক জীয়াই ৰখাৰ কাৰণে, বিশ্ববাসী কৰাৰ কাৰণে যিবোৰ কথা, যিবোৰ গীতেৰে, যিবোৰ লেখনিৰে, যি বংশীৰ জৰিয়তে তেওঁৰ যি সুৰ, সেই সমগ্ৰ সৃষ্টিৰাজিক লৈ আজি আমি গৌৰৱান্বিত। আমি গৌৰৱ কৰিবলৈ সাহস পাইছোঁ আৰু গৌৰৱ কৰাৰ আমি সুযোগ লাভ কৰিছোঁ। যিগৰাকী ব্যক্তিয়ে সঁচাইকৈ সঁচা অৰ্থত কৈ গৈছিল যে বিশাল সেই ব্ৰহ্মপুত্ৰ, যি লুইতৰ জলৰাশিয়ে গৈ মহাসাগৰত মিলিছে আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পাহাৰ ভৈয়ামৰ যি সমন্বয় আৰু সম্প্ৰীতি, সেই সম্প্ৰীতিৰ সঁচাই তেখেতৰ ওচৰত কৃতজ্ঞ হৈ ৰম। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, সৰ্বযুগ কৰি আহিছে প্ৰকাশী সমন্বয় অৰ্থ। সেই মহামিলনৰ যি বাস্তৱতা আজি আমি দেখিবলৈ পাইছোঁ আমাৰ মাজত আজিও